MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য গতিকে আজি সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই সুপল দাস চাওক আজিৰ এক বিশেষ বাতৰি অসমীয়া ছবি উদ্যোগলৈ এটা অতি ভাল খবৰ ইখনৰ পিছত সিখন অসমীয়া ছবি হৈছে সুপাৰ হিট কি ডেকা কি বুঢ়া কি ছাত্ৰ ছাত্ৰী কি চেমনীয়া সকলো ঢপলি আহিছে ছবি গৃহলৈ অসমীয়া ছবি চাবলৈ ব্যতিক্ৰম নহল অসমীয়া ছবি স্বৰ্গৰথো সকলো একেলগে ওলাই আহিল ছবিখন উপভোগ কৰিবৰ বাবে চাওক আমাৰ বিশেষ প্ৰতিবেদনটি অসমীয়া ছবি উদ্যোগলৈ এটা অতি ভাল খবৰ ইখনৰ পিছত সিখন অসমীয়া ছবি হৈছে সুপাৰ হিট কি ডেকা কি বুঢ়া কি ছাত্ৰ ছাত্ৰী কি চেমনীয়া সকলো ঢপলিয়াই গৈছে ছবিগৃহলৈ অসমীয়া ছবি চাবলৈ ব্যতিক্ৰম নহল অসমীয়া ছবি স্বৰ্গৰথো সকলো একেলগে ওলাই আহিল ছবিখন উপভোগ কৰিবলৈ ছবিগৃহলৈ এতিয়া সমগ্ৰ অসমৰ ছবিগৃহত সগৌৰৱে চলিছে স্বৰ্গৰথ নামৰ নতুন অসমীয়া ছবিখন উপভোগ কৰি ছবিপ্ৰেমী ৰাইজ হৈ পৰিছে আপ্লুত আৰু সকলোকে আহ্বান জনাইছে ছবিখন উপভোগ কৰাৰ বাবে আৰু এইখনো আমি দেখা পাইছোঁ যে যিখিনি মানে দৰ্শকক সঁহাৰি প্ৰথম দিনাই অভূতপূৰ্ব ফল আৰু ছবিখনৰ কাহিনী পৰা ধৰি সকলো চৰিত্ৰ ৰূপায়ণ কৰিছে সকলোখিনি মানে উন্নত হৈছে সঁচাকৈ সমান হ'বলগীয়া আৰু মানুহৰ যি সুখ কৈছে সেয়াই প্ৰমাণ কৰিছে যে মানে ছবিখন ভাল হৈছে আচলতে আমি যেনেকৈ বলিউডৰ ছবি চাওঁ বা হলিউডৰ ছবি প্ৰতি যেনেকৈ আমাৰ জনসাধাৰণ আকৰ্ষিত হয় তেনেকৈ মই ভাবোঁ অসমীয়া ছবিৰ ক্ষেত্ৰতো আমাৰ জনসাধাৰণ আকৰ্ষিত হোৱা উচিত কাৰণ আমাৰ শিল্পীসকলে আমাৰ অসমখনৰ কাৰণে কিবা এটা কৰিছে তেনেকৈ তেওঁলোকে ভাল এটা কাহিনী লৈ পেলাই উপস্থাপন কৰিছে আমি সেই অসমীয়া ছবিসমূহ চাবলৈ যাব লাগে আৰু অসমীয়া ছবি জগতক উন্নতি শিখৰলৈ লৈ যোৱাত আমি সহায় কৰিব লাগে ইয়াকে ক'ব বিচাৰোঁ AM টেলিভিছনৰ বৰ্ণাঢ্য আয়োজনেৰে আশিস ভূঞা ছাৰৰ পৰিচালনাৰে অসমীয়া বোলছবি স্বৰ্গৰথ এটি সুন্দৰ এখন অসমীয়া বোলছবি সকলো অসমবাসী ৰাইজ স্বৰ্গৰথ চাবলৈ ওলাই আহক মই চালোঁ স্বৰ্গৰথখন আজি প্ৰথম দিনাই চাবলৈ পাই মোৰ ভাল লাগিলে চিনেমাখন আচলতে কমেডি চৰিত্ৰৰ দ্বাৰা যেতিয়া মানে প্ৰদৰ্শন কৰা হৈছে কিন্তু সেই কমেডিৰ যোগেদি কেইবাটাও বাৰ্তা সমাজলৈ দিয়া যেন মোৰ অনুমান হয় মই প্ৰথমতে ক'ম স্বৰ্গৰথৰ যিজন চালক সেই চালকজনৰ খুব
সহজ সৰল এটা জীৱন যাপন কৰিছে তেওঁ খুব সততাৰে এটা জীৱন যাপন কৰিছে সহজ সৰল আৰু সততাৰে তেওঁৰ যি উচ্চাকাংক্ষা সেই উচ্চাকাংক্ষা প্ৰকাশ পাইছে তেওঁ ছোৱালী ক্ষেত্ৰত যি উচ্চাকাংক্ষা লৈছে সেই প্ৰকাশ পাইছে সেই কথাখিনিৰ পৰাই এইটোৱে আমাৰ সমাজলৈ বাৰ্তা গৈছে যে মানুহ কেতিয়াও সততাৰ পৰা বিচলিত হ'ব নালাগে সহজ সৰল জীৱন যাপন কৰক তেওঁ অৰ্থনৈতিক অৱস্থা যেনেকুৱাই নহওক কিন্তু তেওঁ সৎভাৱে থাকিব লাগিব উচ্চাকাংক্ষালৈ জীয়াই থাকিব লাগিব আৰু দুই নম্বৰ কথাটো হ'ল আমাৰ অভিভাৱকৰ পৰা পিতৃ মাতৃৰ পৰা যেতিয়া ল'ৰা ছোৱালী অকণমান আঁতৰত থাকে পঢ়া শুনাৰ ক্ষেত্ৰতেই হওক বা অন্য কিবা কিবি ক্ষেত্ৰতেই হওক তেওঁলোকে যেতিয়া থাকিবলৈ কিছুমান লগ লয় সেই লগবিলাক সদায় চাই ল'ব লাগে সেই তিনিজন বন্ধুৰ যি কাৰ্যকলাপ সেই কাৰ্যকলাপখিনি তেওঁলোকে যেনেধৰণে সংগঠিত কৰিলে তাত কিন্তু তিনিওজনেই এটা সুবুদ্ধিৰ কথা ভবা নাছিলে যি মানে এজনৰ পৰাহে বস্তুটো তেওঁলোকে আলোচনা কৰি সেই কিডনেপ কৰাৰ ঘটনাটো তেওঁলোকৰ মনলৈ আহিলে সেইকাৰণে সদায় বন্ধু যেতিয়া মানে বিচাৰে ভাল সদায় চাই লৈ পেলাই লগ ল'ব লাগে সেইটোকে মই ভাবোঁ সেই তেনেকুৱা ধৰণৰ কেইবাটাও সৰু সৰু ঘটনাই আচলতে ঘটনাৰ পৰাই চিনেমাখনে মানে সমাজলৈ বাৰ্তা পঠিয়াইছে সেই বাৰ্তাসমূহ ভাল লাগিলে আৰু গতিকে অসমৰ সকলো ঠাইৰে সকলো চেনেলে আমি চলচ্চিত্ৰ ৰাইজক আহ্বান জনাইছোঁ আহক চিনেমাখন চাওক সকলো উপভোগ কৰক সমীৰ ৰয়ৰ ৰিপৰ্ট নিউজ নাও